আজি কাপোৰ চিলোৱা এটা মেচিন কিনিবলৈ আহিলোঁ, বিশেষকৈ জোনমণিৰ কাৰণে বহুত বেছি দৰকাৰ হৈ আছিল তাইক। সেইবাবে অকণমান মই চেক কৰি চালোঁ আৰু ঠিকে পালোঁ বাৰু, ফাইনেলি লৈ ল'লোঁ। এটা নতুন ভিডিঅ' লৈ সকলোকে নমস্কাৰ জনাইছোঁ। বাহিৰত আছোঁ, গাড়ীখন মোৰ কাষতে আছে। আজি বিশ্বকৰ্মা পূজা হয়। গাড়ীখন অলপ চাফ চিকুণ কৰোঁ বুলি এয়া ওলাইছোঁ। ভিতৰটো চাফা কৰি থৈ দিছিলোঁ যোৱাকালি, আৰু কাৰেণ্টটো গুচি যোৱাৰ কাৰণে মানে ধুব পৰা নাছিলোঁ বা বাহিৰ ভাগ। আজি বাহিৰ ভাগ ধুই দিওঁ বুলি ভাবিছোঁ বঢ়িয়াকৈ। ৰাতিটো বৰষুণ দিছে, আজি ধাৰাসাৰ বৰষুণ দিছিলে। বৰষুণত চোন নিজে নিজেই চিকচিকীয়া হৈয়ে আছে, গাড়ীখন নধুলেও হ'ব নেকি। ৰাতিপুৱাই কস্তুৰীক স্কুলত থৈ আহি, আজি যিহেতু এক্সাম আছে বিশ্বকৰ্মা পূজা, যদিও মানে এক্সাম দিনাখন থৈ আহিলোঁ ৰাতিপুৱাই, আৰু আহিয়ে গা পা ধুই মেলি এযোৰ ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি ল'লোঁ। তাৰপিছতে এইফালে মনোজ ভাই, মই ভাবিছিলোঁ বৰষুণত চাফা হৈ গৈছিলে নেকি, কিন্তু হ'লেও নাই, ধুব লাগিব। আৰু আজি বিশ্বকৰ্মা পূজা যদি স্কুল খোলা আছে, কস্তুৰীহঁতৰ এক্সাম আছে আজিৰ পৰা এক্সাম চলিছে। আমাৰ দিনত কিন্তু বন্ধ আছিলে বিশ্বকৰ্মা পূজাৰ দিনাখন। আজিকালি প্ৰায় চৰকাৰী বন্ধটো উঠাই দিছে বিশ্বকৰ্মা পূজাত, সৰস্বতী পূজাত, এনেকে মানে বন্ধ প্ৰায়ভাগ আজিকালি নাই, নহয় জানো। এতিয়া জোনমণিয়ে কিবা কিবি বোলে স্পেচিয়েল কিবা কিবি বনাম আজি। কিবা বনাব এতিয়া, আৰু গাড়ী ধুই আছে, মানে যোৱাকালি নুধুলে, এতিয়া আৰু পুৰা ধুই আছে ৰাতিপুৱাই। একো নাই বাৰু, আজি ধুলেও হৈ যাব বাৰু, কিন্তু মই আজি বতৰ ভাল কৰিছে। ৰাতিপুৱা যি বৰষুণ দিছিলে কলা মলা কৰি, এতিয়াও বাৰু কলা মলা হৈ আছে, বৰষুণ আহিবও পাৰে, ঠিক নাই, হয় নাই। মই কিবা কিবি অকমান বনাম বুলি ভাবিছো, স্পেচিয়েলি মনোজ ভাইৰ কাৰণে। ঠিক আছে বাৰু, বনাকে যোৱা। আমি মানে মই অপেক্ষা কৰি আছো খাবলৈ। যোগাৰ কৰি আছে তাই ধুনীয়াকে। গাটো ধুই ললো ধুনীয়াকে, অকনমান এয়া সাজু হৈছো। জীৱনত প্ৰথমবাৰ আমাৰ ঘৰত বনি আছে পনীৰ। আজি আমি মানে কাবুলী বুট আৰু চানা দালি পনীৰ লগত বনাম ধুনীয়াকে, চব্জি এখন আৰু পুৰি বনাম। আটা মাৰি থৈ দিছো, এইফালে আটা মাৰি থৈ দিছে ধুনীয়াকে। আজি বনাব পুৰি স্পেচিয়েল পনীৰ লগত, আৰু ইমান সৰু সৰুকে কাটি দিলি, ভালে লাগিব চব্জি লগত খাবলৈ, সৰু সৰুকে ভাল লাগিব। মই প্ৰথমবাৰ বুলি এইটো কাৰণে কৈছো, জীৱনত আজিলৈকে আমাৰ ঘৰখনত পনীৰ আনি খোৱাই নাই। মানে এনেকুৱা লাগে মাছ মাংসৰ জেগাত পনীৰটোক মানে আমি স্থান দিব নোৱাৰো, কাৰণ ইমান বেছি ভাল নালাগে মানে। কিন্তু ক'ৰবাত গ'লে খাওঁ আৰু কেতিয়াবা ভালে লাগে বাৰু, সেইটো কাৰণে আজি খাই চাম বুলি আনিলো আৰু পনীৰ। ধুনীয়াকে ৰঙা ৰঙৰ মালা এডাল লগাই দিলো, আৰু সুন্দৰভাৱে অকনমান নিয়ম কৰি দিলো বিশ্বকৰ্মা পূজা উপলক্ষে। আৰু ইমান ধুমধামেৰে কৰা নাযায় বাৰু, তেনেকেই আৰু পূজা বুলি অকনমান অন্তৰৰ পৰা ঈশ্বৰৰ আগত সেৱাটো জনালো, যাতে আগন্তুক বছৰটি বা আহিবলগীয়া দিনকেইটি যাতে ভালদৰে পাৰ হয়, কোনো ধৰণৰ যাতে অপায় অমংগল সন্মুখীন নহওঁ, তাৰ কাৰণে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিলো। বনা হৈ গ'ল পুৰি, এতিয়া খাম। আজি পাতত খাম, মই নাই পাতত খোৱাৰ মজাটো অলপ বেলেগ হয়। এয়া এইটো কাবুলী বুট, আৰু কি দি বনাইছে পনীৰ আছে, পুৰি এনে নাখাব আৰু, কিন্তু আজি খাই দিম আৰু স্পেচিয়েল দিন বুলি। কষ্টকে বনাইছো। বহুত কোমল আছে পুৰিটো। চব্জি কেনেকে আছে? চব্জি ভাল আছে, পুৰি ভাল আছে। পুৰিখন বহুত কোমল আছে। নমস্তে কোৱা, নমস্তে কোৱা, নমস্কাৰ কোৱা। কিহৰ আকৌ ইমান পিছলাঙি আকৌ, নমস্কাৰ কোৱাচোন। কি যে হ'ব এজনী একদম মানে। যিহেতু আপোনালোকে জানেই, আমি সৰু সুৰাকৈ বোৱা কাপোৰৰ এটা ব্যৱসায় চলাই আছো। আজি এবছৰ হৈ গ'ল। তাকে মানে আজি ভাবিছো চিলাই মেচিন এটা লৈ আহো নেকি কিনি। পৰিবা দেই, পৰিবা যাওচোন অকমান ওলাই, কাপোৰ চিলোৱা এটা মেচিন চাই আহোগৈ। আৰু যদি সকলোবোৰ মিলে, পচন্দ যদি হয়, তেতিয়াহ'লে লৈ আহিম আৰু। খুব দৰকাৰ হৈ আছে মানে এটা চিলাই মেচিনৰ। ময়ো আহি গলো লগত, আৰু দুইজনে গাড়ীত আহি গলো। স্কুটিত আহিম বুলি কৈছিলো, গাড়ীতে আহে বোলে। এইফালে আমাৰ পূজাৰ পেণ্ডেল বনাইছে আৰু লাহে লাহে। এয়া দুৰ্গা পূজা পেণ্ডেল এতিয়াৰ পৰা আৰম্ভণি হৈ গৈছে, আৰু এবাৰ পূজাহে পূজা। আৰু এবাৰ পূজাত ক'ত চাবলৈ যাম? বেছি দিন নাই ন, পূজা কিমান আৰু 17 দিন মান আছে নেকি দুৰ্গা পূজালে। এতিয়াৰ পৰা বনাব লাগিব ন। তাৰ পাছতে আমাৰ বজাৰখন আহি পালো, আৰু বেছি ডাঙৰ নহয় আমাৰ জোনাই বজাৰখন, হয় নাই? বেছি ডাঙৰ নহয়, এতিয়া টাউন হোৱাই নাই আমাৰ জোনাইখন। এয়া দোকানলৈ আহি পাই গলো। বেছি ডাঙৰ মেচিন নলওঁ আমি, সৰু মৰুকে এটা আৰু মানে ঘৰতে ব্যৱহাৰ কৰিব পৰাকে বুলি ল'বলৈ আহিছো। চাওচোন বাৰু কোনটো মডেল পচন্দ হয়, কি হয়। এতিয়া দাম দৰ সকলোবোৰ যদি মিলে এটা উঠাই ল'ম আৰু, ঘৰৰ কাৰণে দেই, বিশেষকৈ ঘৰৰ কাৰণেহে মানে।
ঠিকে আছে ঠিকে আছে কাপোৰ চিলাবলৈ আনিয়ে দিওঁ নেকি অলপ ট্ৰাই কৰি চাইছো আকৌ আগতে বোলে মনোজ ভাই বোলে কাপোৰ চিলাই পইচা ঘটিছিলে হয় নাই ঘৰত 15 বছৰমান চলোৱাই নাই আজি চলাই চাইছো ভৰিখন ভালকে হিলাই নাই কেনেকে সূতা ভৰাই কেনেকে কি কৰে সেইবিলাক অকণমান দেখুৱাই দিবলৈ কৈছো আৰু পাহৰিয়ে থাকিলো সকলোবোৰ কাপোৰ চিলাই আছে মেচিনটো ৰেডি হৈ গ'ল ধুনীয়াকে সকলোবোৰ মিলাই দিলে এতিয়া লৈ যাব লাগিব গাড়ীতে ভৰাই লৈ যাম আৰু গুলি সূতাও এক বক্স লৈ লৈছো বিভিন্ন কালাৰৰ ইয়াৰ সকলোবোৰ কালাৰ আছে যি কালাৰ লাগে তাকে ব্যৱহাৰ কৰিব পাৰিম আৰু মেচিনটোৰ লগত এইখিনি সামগ্ৰী আহিছে অইল কিবা কিবি সেনেকে হেন টেন ফিটা চিটা মানে সকলোবোৰ ধুনীয়াকে আহিছে নাম নাজানো মই কি বুলি কয় এইবিলাকক ৰেডি হৈ গ'ল এতিয়া উলিয়াই দিছে গাড়ীখনতে ভৰাই লৈ যাম ৰিক্সাক নিনো আৰু কাৰণ গাড়ীতেই সুবিধা হ'ব বুলি ভাবিছো আৰু ভাড়াটো বাচি যাব নহয় জানো এতিয়া এয়া মেচিনটো খুলি পিনে এক্সট্ৰাকে সুমিয়াই দিলে তাৰপাছতে ফ্ৰেমটো এতিয়া এই আমাৰ মানে কি আৰু গাড়ীখনৰ পাছফালৰ দৰজাৰে সোমাব চেষ্টা কৰিছিলে কিন্তু নুসুমালে নহয় চেষ্টা কৰিও পিছফালে মানে ডিকিৰ পৰা সুমিয়াব লাগিব আৰু চিটটো ফল্ডিং কৰি দিছোঁ এতিয়া বঢ়িয়াকৈ পাছফালৰ পৰা এনেকৈ সুমিয়াই দিছে আৰামছে মোৰ 200 টকামান বাচি গ'ল আৰু ৰিক্সা ভাড়াও এয়া চাওক কিবা কিবি ডাঙৰ বস্তু ভৰাব হ'লে চিটটো মানে এনেকৈ বহাই দিওঁ তাৰপিছত বহুতখিনি বস্তু সোমাই যায় গাড়ীখনৰ পাছফালে ফাইনেলি মেচিনটো লৈ আনিলো আৰু মনোজ ভাই চলাব জানিলেই কাৰণটো হ'ল আগতে মানে 15 বছৰমান আগতে বোলে মেচিন খুব চলাইছিলে বোলে আৰু ইনকাম কৰিছিলে 10 টকা 20 টকা এতিয়া নাই আৰু সেইদিন একো নাই এইটো ইমান টান কাম নহয় দুদিনমান চলালে আহি যায় বাৰু কিন্তু এই এক্সট্ৰিম লেভেলৰ সেইটো আৰু নাজানো মানে কাটিং চাটিং একেবাৰে একদম হাই ফাই লেভেলৰ ব্লাউজ চোলা কিবা কিবি চিধা চালাটো জানো আৰু সেইটোৱে কথা বাকী ইউটিউব আছে নহয় ইউটিউবত চাই শিকিম আকৌ আজিকালি কি নোৱাৰি ইউটিউবত যি মন যায় সেয়াই চাৰ্চ কৰিলেই হ'ল আৰু শিকিলেই হ'ল ঘৰলৈ আহি পাওঁতে আন্ধাৰে হৈ গ'ল দেখিবলৈ পাইছে আপোনালোকে আৰু মেচিনটো উলিয়াই ভালকে জেগাত থৈ দিওঁগে আৰু নহয় জানো চাইড দে তহঁতে অকল ভিডিঅ' কৰাত লাগি থাক চাইড দে ইমান ডাঙৰ সম্পত্তি এটা আনিছো স্বাগতম কৰিব লাগে ভিডিঅ' কৰি আছ মালা চালা পিন্ধাব লাগে ক'ত থম এতিয়া এইটো এইবোলে গধুৰ আছে বহুত লোহাৰৰ আছে এতিয়া ইয়াতে থৈ দিছো ঠিকে আছে ন এইটোৱে হৈছে মেইন বস্তুটো মুণ্ডাটো এতিয়া ইয়াক ধুনীয়াকে বহাই দিব লাগিব ইয়াতে এনেকে সেই উল্টাকে বহাই আছো ক'ত হ'ব এইটো এনেকে হ'ব লাগে মোৰ মাথা নাই আৰু ইউটিউবতো আজিকালি পইচা পাতি নাই ইয়াতে মেচিন চলাই 2 টকা ইনকাম কৰিব লাগিব আৰু এতিয়া চা গুচি যা তোমাৰ গাড়ী নহয় এখন ভাতটো খাওঁগে আকৌ বল ভোক লাগিছে আৰু 7টা বাজি গ'ল মানে আমি 7টা বজাতে ভাত খাওঁ সন্ধিয়া সেইটো কাৰণে ভোক লাগিছে বুলি কৈছো আৰু বেলেগে চাগে 10টা বজাত পাকঘৰত সোমাইহে কিন্তু আমাৰ এই 7টা 7:30টাতে ভাত খাই আজৰিয়ে হৈ যায় আৰু সোনকালে খোৱাটো ভাল আচলতে মই দেৰিকে খালে অলপ অশান্তি পাওঁ মানে পেটত সেইটো কাৰণে যিমান পাৰো সোনকালে খাবলৈ চেষ্টা কৰো এয়া মেচিনটো ইয়াতে বহাই দিলো ধুনীয়াকে এয়া অহা যোৱা কৰাৰ ৰাস্তা আৰু ইয়াতে মানে ধুনীয়াকে ঠাইখিনি আছিলে কাৰণে বহাই দিলো তাৰপিছত অহাকালিৰ পৰা কাম আৰম্ভ কৰিম আৰু আস্তে ভাত খাবলৈ বহিছো এয়া আজি কেৱল দালি আছে দালিকে খাম আৰু বাতিয়ে মাছ মাংস বুলি ক'বলৈ গ'লে একো নাই আজি সুদা ভাত নহয় বাৰু দালি আছে কিমাননো খাম আৰু মাছ মাংস পইচা পাতিয়ে নোহোৱা হৈ গৈছে সদায় যায় পইচা মাছ মাংস খাওঁতে বহুত পইচা গুচি যায় কষ্টৰি ভাত খাবলৈ হৈ গ'ল জলদি আহা হাত ধুই আহা জলদি হাত ধুই আহা যোৱা আৰে নকবা তুমি এটি খেলনা বস্তু পাইছা
এতিয়া সন্ধিয়াৰ সময় হয় আৰু সন্ধিয়ালে এয়া দুজন অতিথি আমাৰ ঘৰলৈ আহিছে। এতিয়া দুইজনক মানে আমি আহাৰ গ্ৰহণ কৰিবলৈ অনুমতি দিছো। ধুনীয়াকে এয়া পাতত দিছো খাবলৈ। কেনেকুৱা সোৱাদ কেনেকুৱা হৈছে? এইফালে আছে কি ধুনীয়াকে পনীৰৰ লগত দালি, এটা পায়স, পুৰি, এইফালে মাহ প্ৰসাদ দিয়া আৰু খাবা আৰু আজি ন। এইবোৰ সুবিধা কেৱল মনোজ ভাই ঘৰতহে পোৱা যায় দেই। ইমানে আৰু আজিৰ ভিডিঅ'টোত বেছি দীঘলীয়া নকৰিলো আৰু ইমানতে সামৰণি মাৰিছো। আকৌ লগ পাম এটি সুন্দৰ বেলেগ ভিডিঅ'ত। আন্ধাৰে হ'ল আৰু। বাই বাই দেই।